তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছা। তো মই আজি যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ ক্লাছ 12ত অৰ্থাৎ HS ছেকেণ্ড ইয়েৰত পঢ়ি আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজি মই অসমীয়াৰ কিতাপখনৰ 2 নম্বৰ লেচনটো লৈ আহিছোঁ। যোৱাৰ ভিডিঅ'ত মই মগনিয়াৰ লেচনটো এক্সপ্লেইন কৰি দিছোঁ। আশা কৰোঁ সকলোৱে বুজি পাইছা। আজি মই সেই লেচনটোৰ অৰ্থাৎ মগনিয়াৰ লেচনটোৰ কুৱেশ্যন আনচাৰ কেইটামান লৈ আহিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চোৱা। আজিৰ ভিডিঅ'টো বহুত দৰকাৰী হ'বলৈ গৈ আছে, বহুত ইম্পৰ্টেণ্ট হয়। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যোৱা। তো আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো লৈ আহিছোঁ 1 নম্বৰ। অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী কোন? তো এই প্ৰশ্নটো পৰীক্ষাত আহে আৰু উত্তৰটো হ'ব অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকীৰ নাম হ'ল যতীন্দ্ৰনাথ দুৱৰা। এই প্ৰশ্নটো পৰীক্ষাত খুবেই আহে, গতিকে তোমালোকে মুখস্থ কৰি থবা। 2 নম্বৰ প্ৰশ্নটো হ'ল কবি যতীন্দ্ৰনাথ দুৱৰা জন্ম কিমান চনত হৈছিল? আমি সকলোৱে জানো যে যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হৈছিলে 1892 চনত। 3 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি জনা যায়? আমি সকলোৱে জানো যে যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি জনা যায়। তো এই প্ৰশ্নটো পৰীক্ষাত আহি থাকে। 4 নম্বৰ প্ৰশ্নটো হ'ল উমৰ তীৰ্থ পুথিখন কোনখন পুথিৰ ভাৱানুবাদ? উত্তৰটো হ'ল উমৰ তীৰ্থ পুথিখন ফাৰ্চী চুফী কবি উমৰ খায়ামৰ ৰুবায়ত পুথিৰ ভাৱানুবাদ। এই প্ৰশ্নটো পৰীক্ষাত আহে, গতিকে তোমালোকে মুখস্থ কৰি থবা। 5 নম্বৰ প্ৰশ্নটো হ'ল যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? এই প্ৰশ্নটো পৰীক্ষাত আহে, ফাইনেল পৰীক্ষাত। উত্তৰটো হ'ব বনফুল কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। তাৰপিছত 2 বা 3 নম্বৰ কাৰণে আহিব পাৰে এইকেইটা প্ৰশ্ন, গতিকে চাই যোৱা। প্ৰথম প্ৰশ্নটো 1 নম্বৰটো হ'ল কথা কবিতা বুলিলে কি বুজা? পৰৰ ইয়াৰ দুটা বৈশিষ্ট্য লিখা। অৰ্থাৎ কথা কবিতা বুলিলে কি বুজা আৰু ইয়াৰ দুটা বৈশিষ্ট্য লিখিব দিছে। তো উত্তৰটো হ'ব কবিত্বময়ী কথা লিখাৰ ভংগীৰে লিখা এক শ্ৰেণীৰ কবিতাকে কথা কবিতা বুলি কোৱা হয়। তো কথা কবিতা কাক বোলে? এই প্ৰশ্নটো পৰীক্ষাত আহে, গতিকে তোমালোকে মুখস্থ কৰি থবা। ইয়াৰ উত্তৰটো কি কৈছে যে কবিত্বময়ী কথা লিখাৰ ভংগীৰে লিখা এক শ্ৰেণীৰ কবিতাকে কথা কবিতা বুলি কোৱা হয়। তো কথা কবিতাৰ দুটা বৈশিষ্ট্য ইয়াত দিয়া আছে। 1 নম্বৰতে কথা কবিতাত ৰূপকৰ সমাৱেশ থাকে। 2 নম্বৰতে দিয়া আছে কথা কবিতাত এটাই মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে। গতিকে এই প্ৰশ্নটো বহুত দৰকাৰী হয়। 3 মাৰ্কৰ কাৰণে এই প্ৰশ্নটো পৰীক্ষাত আহিব আৰু এই প্ৰশ্নটো ফাইনেল পৰীক্ষাত আহে। 2 নম্বৰ প্ৰশ্নটো আছে কবিতা আৰু কথা কবিতাৰ মাজত কি কি পাৰ্থক্য আছে? তো কবিতা আৰু কথা কবিতাৰ মাজত বিভিন্ন ধৰণৰ পাৰ্থক্য আছে। তাৰে ভিতৰত ইয়াত দিয়া আছে এইকেইটা যে পুৰণি কবিতাবোৰত পৰম্পৰাগত ছন্দৰ প্ৰয়োগ কৰা হয়, তেনেদৰে আধুনিক কবিতাবোৰতো মুক্তক ছন্দৰ প্ৰভাৱৰ ঘটে। এক কথাত কবিতাত ছন্দৰ প্ৰয়োগ অপৰিহাৰ্য, কিন্তু কথা কবিতাত ছন্দৰ বান্ধোনত বন্দী নহয়। ই মুক্তভাৱে কথা কোৱাৰ ভংগীৰে ৰচিত কবিত্বময়ী সাহিত্য। তো এইখিনি তোমালোকে লিখিব পাৰিবা আৰু তোমালোকে বিভিন্ন ধৰণৰ কিতাপত আছে, বনাই লিখিব পাৰিবা। 3 নম্বৰ প্ৰশ্নটো আছে উমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা। তো উত্তৰটো হ'ব উমৰ খায়াম হ'ল ফাৰ্চী চুফী কবি। তেওঁ ৰচনা কৰা এখন পুথিৰ নাম হ'ল ৰুবায়ত। তো এই প্ৰশ্নটো পৰীক্ষাত আহে, গতিকে 2 মাৰ্ক তোমালোকে পাই যাবা। 4 নম্বৰ প্ৰশ্নটো আছে মগনীজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে? তো মগনীজনে কবিৰ পৰা গভীৰ মানৱতাবোধ আৰু সহানুভূতি দান পোৱাৰ কথা কৈছে। কবি মগনীজনৰ দৰেই নিচ্চ আছিল, কিন্তু তেওঁৰ অন্তৰ দয়া স্নেহেৰে ভৰপূৰ আছিল। মগনীজনে কিবা এটা বিচাৰোঁতে কবিয়ে তেওঁৰ হাত দুখন ধৰি সহানুভূতি ব্যক্ত কৰিছিল আৰু কিবা এটা দিব নোৱাৰাত দুখ প্ৰকাশ কৰিছিল। সেই সহানুভূতিখিনি মগনীজনৰ কাৰণে উৎকৃষ্ট দান আছিল। এইখিনি তোমালোকে উত্তৰ লিখি দিবা। 5 নম্বৰ প্ৰশ্নটো আছে ককাই মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই, কোনে কি প্ৰসংগত এই উক্তিষাৰ কৰিছিল? গতিকে এই প্ৰশ্নটো ফাইনেল পৰীক্ষাত আহে 3 মাৰ্কৰ কাৰণে। ইয়াৰ উত্তৰটো আছে উক্ত কথাখিনি কবিয়ে মগনী এজনক কৈছিল। এদিন কবি বাটেৰে গৈ থাকোঁতে এজন মগনীয়াক লগ পাইছিল। হাড় ছাল ওলোৱা মগনী এজনে হাতখন মেলি কবিক কিবা এটা বিচাৰিছিল। ইয়াত কি কৈছে যে উক্ত কথাখিনি কবিয়ে মগনী এজনক কৈছিল, অৰ্থাৎ এদিন কবি বাটেৰে গৈ থাকোঁতে এজন মগনীয়াক লগ পাইছিল।
সেই মগনেজনৰ কি আছিলে হাড় ছাল ওলোৱা মগনেজনে হাত দুখন মেলি কবিক কিবা এটা বিচাৰিছিল অৰ্থাৎ কবিক কিবা এটা খুজিছিল কিন্তু কবিও মগনেজনৰ দৰে নিচ আছিল অৰ্থাৎ কবিয়ে সেই মগনেজনৰ দৰে দুখীয়া আছিল মগনেজনক দিবৰ বাবে তেওঁৰ হাতত কোনো পাৰ্থিৱ সম্পদ নাছিল অৰ্থাৎ মগনেজনক দিবলৈ সেই কবি যতীন্দ্ৰনাথ দুৱৰাৰ হাতত কোনো এটা সম্পদ অৰ্থাৎ একোৱেই নাছিল কিন্তু কবিৰ অন্তৰ দয়া অৰ্থক কিন্তু কবিৰ অন্তৰখন বহুত ভাল হয় আন্তৰিকতা হয় স্নেহেৰে ভৰপূৰ আছিল গতিকে মগনেজনৰ হাত দুখন ধৰি কবিয়ে সহানুভূতি ব্যক্ত কৰিছিল আৰু কিবা এটা দিব নোৱাৰা দুখ প্ৰকাশ কৰিছিল কিবা এটা যিহেতু একো এটা দিব নোৱাৰিলে গতিকে দুখ পাব দিয়া নাই বেয়া পাব দিয়া নাই সেই কথাষাৰ কবি যতীন্দ্ৰনাথ দুৱৰাই সেই মগনেজনক কৈছিল যাতে দুখ প্ৰকাশ নকৰিব এনেকৈ কৈছিল তাৰপিছত দীঘল প্ৰশ্ন হ'ল মগনিয়াৰ শীৰ্ষক কথা কবিতাৰ সাৰাংশ লিখা গতিকে মগনিয়াৰ কবিতাটোৰ মূল কথাখিনি অৰ্থাৎ মূল ভাৱ গতিকে মূল ভাৱটো তোমালোকে জানি থবা কিতাপত ধুনীয়াকৈ আছে তোমালোকে এইখিনি মুখস্থ কৰিব পাৰিবা মগনিয়া লেচনটো বহুত ইজি হয় তোমালোকে কনচেপ্টটো ক্লিয়াৰ কৰি ল'বা আৰু তোমালোকে নিজে বনাই লিখিব পাৰিবা আৰু 2 নম্বৰটো চাই যোৱা মই মাতি নেযাওঁ তোমালোকে চাই যোৱা 2 নম্বৰ প্ৰশ্নটো আছে মগনিয়াৰ পাঠটিত কথা কবিতাৰ কি লক্ষণ পৰিস্ফুট হৈছে ইয়াৰ উত্তৰবোৰ আছে ধুনীয়াকৈ তোমালোকে চাই ল'বা 3 নম্বৰ প্ৰশ্নটো আছে কবি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্য কৃতিৰ এটি চমু পৰিচয় দাঙি ধৰা গতিকে ইয়াত উত্তৰটো আছে গতিকে উত্তৰটো তোমালোকে চাই ল'বা 4 নম্বৰ প্ৰশ্নটো আছে মগনিয়াৰ পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে পাঠটিৰ মূল ভাৱটি তোমাৰ ভাষাত লিখা তো বহুত ইজি হয় মগনিয়াৰ পাঠটো তোমালোকে কনচেপ্টটো ক্লিয়াৰ কৰি ল'বা আৰু তোমালোকে ধুনীয়াকৈ লিখিব পাৰিবা 5 নম্বৰ প্ৰশ্নটো আছে মগনিয়াৰ পাঠটিৰ কবি আৰু মগনেজনৰ মাজত হোৱা অৰ্থাৎ কথাখিনি লিখিব দিছে তোমাৰ নিজৰ ভাষাত লিখা গতিকে মগনেজনৰ সেই পাঠটোৰ কথাখিনি মানে নিজৰ ভাষাত লিখিবলৈ দিছে গতিকে এইখিনি আছিলে আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু গতিকে যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আমাৰ চেনেলটোৰ জৰিয়তে ইংলিছ আছামিজ এডুকেশ্যন হিষ্টৰী লজিক এণ্ড ফিলচফি এডুকেশ্যন পলিটিকেল চায়েন্স জিঅ'গ্ৰাফী ইকনমিক আদি বিষয়ৰ নোটছ পাব আৰু মডেল কুৱেশ্যনছ পেপাৰসমূহ পাব আৰু বিভিন্ন ধৰণৰ কুৱেশ্যনছ পেপাৰসমূহ পৰৱৰ্তী ভিডিঅ'ত পাব লাহে লাহে মই আপলোড কৰি যাম তোমালোকৰ বাবে আৰু মই বিভিন্ন ধৰণৰ মডেল কুৱেশ্যনছ পেপাৰসমূহ প্ৰস্তুত কৰিম গতিকে তোমালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লোৱা তোমালোকে অতি সোনকালেই বাকী ভিডিঅ'সমূহ পাই থাকিবা গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিল যদিহে ভিডিঅ'টো চাই ভাল লাগিছে তোমালোকে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া আৰু যিসকলে হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই মই কমেণ্ট বক্সত হোৱাটছআপ গ্ৰুপৰ লিংকটো দি দিম জইন হৈ ল'ব পাৰিব গতিকে যদিহে ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ'ত লাইক কমেণ্ট কৰি দিবলৈ নাপাহৰিবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগিছে তোমালোকে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবা আজিলৈ ইমানেই ধন্যবাদ